নমস্কাৰ আপোনালোক সকলোকে মোৰ জেটেছ ক্ৰিয়েশ্যন A to Z ইউটিউব চেনেললৈ স্বাগতম। তো যিসকল টিচাৰে GT আৰু PGTত মানে ফাইনেল মেৰিট লিষ্টত নাম আহিছে, যিসকলে GT আৰু PGT টিচাৰ হ'বলৈ গৈ আছে, অহা নৱেম্বৰ মাহত এপইণ্টমেণ্ট দিব। তো সেইসকলৰ বাবে এটা ভাল খবৰ যে ডিষ্ট্ৰিক্ট সিলেক্ট কৰিবলৈ দিয়া হ'ব আৰু এইটো দিয়া হৈছে, নোটিছখন অলৰেডি প্ৰকাশ কৰা হৈছে। তো আপোনালোকে এতিয়া বাহিৰত যাই জব কৰিব নালাগে, আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টতে জব কৰিব পাৰিব, নিজে প্ৰিফাৰেঞ্চ দিব পাৰিব। তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, অৰ্থাৎ DSCৰ ফালৰ পৰা এখন নোটিছ প্ৰকাশ কৰা হৈছে। ইন কণ্টিনিউৱেশ্যন টু দিছ অফিচ আৰ্লিয়াৰ নোটিছ ইছ্যুড ভাইট নাম্বাৰ এট ডেটেড 15 October 2025, it is hereby informed to all the qualified candidate of the TET cum recruitment examination 2024, both the post of postgraduate teacher and graduate teacher, that an online portal will be available from 11 a.m. of 1 November 2025 to 5 p.m. of 5 November 2025 in the official website of the Director of Secondary Education Assam, that is madhyamik.assam.gov.in, which will facilitate the candidate to opt for all available district for posting in order of their preference. তাৰ মানে কোৱা হৈছে আপোনালোকক 1 নৱেম্বৰৰ পৰা 5 নৱেম্বৰৰ ভিতৰত এটা পৰ্টেল খুলি দিব। এই পৰ্টেলত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আপোনালোকে নিজ ডিষ্ট্ৰিক্টত মানে প্ৰিফাৰেঞ্চ দিব, যি ডিষ্ট্ৰিক্টত সেই ডিষ্ট্ৰিক্টত আপোনালোকৰ পোষ্টটো দিয়া হ'ব। কেণ্ডিডেট উইল হেভ টু লগ in by entering their application number and password used while filling up of the form at the time of applying for the post. আপোনালোকে GT PGTৰ ফৰ্ম ফিল আপ কৰোঁতে যিটো এপ্লিকেশ্যন নাম্বাৰ আছিল, পাছৱাৰ্ড আছিল, এইটো দি লগ ইন কৰিব এই অনলাইন পৰ্টেলটোত আৰু আপোনালোকে ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চটো দি দিব। তেতিয়াহে আপোনালোকৰ ভেকেণ্ট থাকিলে সেই ডিষ্ট্ৰিক্টত আপোনালোকে পাই যাব, নো টেনশ্যন। The final district allotment is subject to availability of post in the respective district and candidates merit in order of PWD candidate female/male. The final posting of a candidate in a particular school of the allotted district shall be finalized by the concerned authority in due course. However, the decision of government shall be final and binding. তাৰমানে কৈছে আপোনালোকে যে ডিষ্ট্ৰিক্ট চুজ কৰিব, প্ৰিফাৰেঞ্চ দিব, তো আপোনাক মেৰিট হিচাপত সেই ডিষ্ট্ৰিক্টৰ য'ত খালী আছে, মেৰিট হিচাপত সেই ডিষ্ট্ৰিক্টৰ সেই স্কুলবিলাক দিয়া হ'ব। আৰু যদি PWD কেণ্ডিডেট হয়, মেল হওক বা ফিমেল হওক, সিহঁতৰ পষ্টিংটো নিজ ইচ্ছামতে স্কুলটোও চিলেক্ট কৰিবলৈ দিব, কিন্তু এইটো কনচাৰ্ণ অথৰিটি দিব, হয়তো ADC ছাৰে দিব। আৰু ফাইনেল ডিচিশ্যন গভৰ্ণমেণ্টৰ পৰা হ'ব, গভৰ্ণমেণ্টে যি ডিচিশ্যন দিয়ে এইটোৱে ফাইনেল। কিন্তু মেইন কথা হ'ল আপোনালোকক ডিষ্ট্ৰিক্ট চইচটো কৰিবলৈ দিছে, আপোনালোকে নিজ ডিষ্ট্ৰিক্টতে এইবাৰ জব পাব। GT আৰু PGTৰ এপইণ্টমেণ্টটো পাই যাব, নো টেনশ্যন। টেকনিকেল ছাপৰ্ট ফৰ টল ফ্ৰী নাম্বাৰ দিয়া আছে। আপোনালোকে মণ্ডলৰ পৰা ছেটাৰডে আপোনালোকে যিকোনো টাইমতে কণ্টেক্ট কৰিব পাৰে, ৰাতিপুৱা 10টাৰ পৰা আবেলি 5টা বজালৈ। তাৰপিছত NBD লিখা আছে, দ্য ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম উইল নট বি ৰেছপনচিবল ফৰ এনি টাইপিং অৰ প্ৰিণ্টিং মিষ্টেক। তো আপোনালোকে দেখাই পেলাই এই নোটিছখন আজি 30 অক্টোবৰ 2025 আজি অলপ আগতে প্ৰকাশ কৰিছে। তেওঁ আপোনালোকৰ বাবে ভাল খবৰ, মই সকলোকে অভিনন্দন জনাওঁ, অল দ্য বেষ্ট, যে আপোনালোকে নিজ ডিষ্ট্ৰিক্টতে এইবাৰ পষ্টিং পাব। আৰু ডিষ্ট্ৰিক্ট চইচ কৰিবলৈ যে দিব, তো মেবি কিছুমানে কৈ আছে 3টা ডিষ্ট্ৰিক্ট দিব, কিন্তু নহয়, যেনেকুৱা GT PGTৰ কাৰণে বহুতবিলাক ডিষ্ট্ৰিক্টে চুজ কৰিব দিয়ে। আপোনালোকে প্ৰিফাৰেঞ্চ বহুত ডিষ্ট্ৰিক্ট দিব পাৰে। যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত পোষ্ট খালী থাকে, সেই ডিষ্ট্ৰিক্টতে পাই যাব, আৰু যদি পোষ্ট খালী নাথাকে তেনেহ'লে বেলেগ ডিষ্ট্ৰিক্টত পাব ছেকেণ্ড প্ৰিফাৰেঞ্চৰ। কিন্তু আপোনালোকে প্ৰিফাৰেঞ্চ বহুত ডিষ্ট্ৰিক্ট দিব পাৰিব, নো টেনশ্যন। তো এইটো আপোনালোকৰ বাবে ভাল খবৰ। ধন্যবাদ।